শুভ উদ্বোধনৰ কাৰণে আমি অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক অসম সাহিত্য সভাৰ তেখেত কেন্দ্ৰীয় কাৰ্যকৰী সদস্য আৰু বহু তেখেতৰ বহু অসমীয়া কৃষ্টি সংস্কৃতিৰ লগত জড়িত দীপক শৰ্মা তেখেত আছে। তেখেতক আজি আদৰণি জনাবৰ কাৰণে আমাৰ ভাগৱতী দাক আমি অনুৰোধ কৰিছোঁ এখনি জনগোষ্ঠীয় বস্ত্ৰৰে। তাৰপিছতে আমি হয় আজি আমাৰ দাদা আমাৰ এনাজুৰি এগ্ৰ এলাইট মাল্টিপাৰ্পাছ ছ'চাইটি কপাৰেটিভ ছ'চাইটিৰ লগত তেওঁলোক গভমেণ্ট জড়িত মানে চৰকাৰী মানুহ হয়। তেওঁলোকে আজি আমাৰ এখন বৈঠকত আহি যিখিনি সহায় কৰি দিলে তাৰ বাবে অশেষ ধন্যবাদ। সেইবাবে আজি বিজ্ঞানৰ গতিকে আমাৰ সেই ছ'চাইটিৰ সভাপতি এখন ফুলৰ গামোচা দি আমি অনুৰোধ জনাব। জনগোষ্ঠীয় গামোচা এখনৰ জনাব। All the women in my life have played pivotal roles in my success. Here's wishing a very happy Women's Day. All the women out there. সংবাদ জগতৰ কাৰণে এটি নতুন সামাজিক মাধ্যমৰ গো ইণ্ডিয়া অসমীয়া ইংৰাজী হিন্দী বাংলা পৰ্টেল চেনেল মুকলি হ'ল। প্ৰাকখনতে মই এই ক্ষেত্ৰখনত জড়িত আটাইলৈ শ্ৰদ্ধা বিৰিছোঁ আৰু এই অনুষ্ঠান থকা শ্ৰদ্ধাৰ ভাগৱতী শৰ্মা পায়েং আৰু আমাৰ ডেকা বাইদেউ লাইফত বুঢ়া নোহোৱা বাইদেউ আটাইলৈ মোক শুভেচ্ছা জনালোঁ। আচলতে মন কৰিলে চম্পৰা মাতৃ নদন বদন কৰিব পাৰি। মাথন লাগিব মনত একান্ত বিশ্বাস আৰু স্পৃহা আৰু কোনো কামৰ সৰু বৰ নাই। আমি যদি লাহে লাহে আগবাঢ়ি যাওঁ তেতিয়াহ'লে সকলো কামতে সফল হ'ব পাৰিম। এই অনুষ্ঠানটোত আজি উপস্থিত থাকি কম পৰিসৰৰ ভিতৰতে যি অনুষ্ঠান পাতিছে আজি এই গো ইণ্ডিয়া যিটো পৰ্টেল এইটো আজি উদ্বোধন হ'ল। সেই উদ্বোধনী অনুষ্ঠান থাকি মোৰ যথেষ্ট ভাল লাগিল। দীপেন শৰ্মাহঁতৰ যিটো প্ৰচেষ্টা সংবাদ জগতৰ প্ৰতি তাৰ কাৰণে মই তেওঁলোকক অভিনন্দন জনাইছোঁ। তেওঁলোকে সফল হওক, নিৰপেক্ষভাৱে তেওঁলোকে জাৰ্নেলিজিম কৰক, নিৰপেক্ষভাৱে তেওঁলোকে বাতৰিবিলাক সংগ্ৰহ কৰক, ৰাইজৰ মাজলৈ লৈ যাওক আৰু ৰাইজক সঁচা কথাখিনি জনোৱাৰ কাৰণে তেওঁলোকৰ সৎ সাহসখিনি হওক তাকে মই আশা ৰাখিছোঁ। আৰু মই ভাবিছোঁ এই পৰ্টেলটোৱে যথেষ্ট দিশত তেওঁলোকৰ দিশত সমাজ জগতৰ দিশত উন্নতি কৰিব পাৰিব। ঘনে ভাঙি যায় বিহু বাৰাই অ দেশৰে ৰাই, বিহু বাৰাই অ দেশৰে ৰাই, হাতত হাতে মিলাই বিহু মাৰো গৈ একুলিকে তেকিয়ে সিনালে বিনালে, মৰমী বিহুতিৰ কথাকে ক'লে। নানা জাতি আৰু উপজাতি এইখন মৰমী আই অসমী, মনৰ যত ভেদা ভেদ পাহৰি সোণৰ অসমখনি গঢ়িম আমি, বিহু বাৰাইজ অ দেশৰে ৰাই, বিহু বাৰাইজ অ দেশৰে ৰাই, হাতত হাতে মিলাই বিহু মাৰো গৈ একুলিকে তেকিয়ে সিনালে বিনালে, মৰমী বিহুতিৰ কথাকে ক'লে। গো ইণ্ডিয়া সত্যনিষ্ঠা আৰু নিৰ্ভীকতা ৰাষ্ট্ৰৰ নামত আজি এই প্ৰিণ্ট মিডিয়া আমি আৰম্ভণি কৰিছোঁ। ইয়াত মোৰ লগৰ অৰিন্দম পিংকিংদা আছে, লগতে দীপক শৰ্মা ছাৰ আছে। আজি এই কৰ্মত সকলোৱে যাতে মোক সহযোগিতা আগবঢ়ায় তাৰ বাবে অশেষ ধন্যবাদ দিওঁ। আপুনি লক্ষ্য উদ্দেশ্য আৰু মানুহ
হয় ঠিক লক্ষ্য আৰু উদ্দেশ্য বুলি বিশেষ এইটো উত্তৰ বহুত সীমাহীন ক'ব নোৱাৰি এনেকৈ কিন্তু এই মিডিয়াৰ যোগেৰে বা এই জনসংযোগ যোগেৰে মই এটা বস্তু বিচাৰিছোঁ যিবোৰ বস্তু আজি বেআইনী হৈ আছে বেয়া কৰ্মত জড়িত হৈছে সদায় সিহঁতক আমি নিৰপেক্ষভাৱে চকু দিয়াৰ আশাৰে আশীৰ্বাদ বিচাৰিছোঁ আহিছে স্বয়ং পাকম বিনাইছে আতেৰৈ ৰিবিগাছে গাতে তৈ ললি আলিলি গাং আহিছে পামে আপোন ফুলিছে স্বয়ং পাকম বিনাইছে আতেৰৈ তোলৈ মনত পঢ়িছো মোৰ চিলাপতাৰ দিবৰু দলমূলাৰ বগিবিল তোৰে মোৰে মৰম কোনে জোৰা লগাব কামন আনি দিবি ভোগালোক বৈ দিবি লিগা মৰে নিশাতিত মন আতৰৈ গুমৰা দুম দুম বজাই দিম মই নৰাচি গা বিহুতে তোৰে গাঁৱত গৈছিলো মৰম যাচিম বুলি কৈ দেখাই দেখোন নিদিলি মোক সোৱণশিৰি ফাৰলে আনিলি গাং মাতিছে সোৱণশিৰিৰ পাৰতে মই চেনাই ধন তোৰে মৃতম শুনিছো মই আছে দিলি জিলিক নয়ন ধুৰি নিজৰা নৈৰ পানী উকালে চকু পানী নুশুকাই খালৰ গৰু নেলাগে মোহৰ হালো নেলাগে তই মোলৈ আহিলে আতৰৈ কোৰ মাৰি খুৱামে মই আছে জিলিক নৈৰ পানী নিজৰা নৈৰ পানী উখালে চকু পানী নুশুকাই करोड़ों दिलों में करके घर स्प्लेंडर तय कर रहा है याराना मीलों का हीरो स्प्लेंडर याराना।